আজি আমি কোকৰাঝাৰ জিলাৰ আমাৰ খাৰগাঁও এৰিয়াত কোকৰাঝাৰ টাউনৰ মাজমজিয়াতে এইটো পৰে। ইয়াত আমাৰ UPPLৰ কেন্দ্ৰীয় অফিচ সৰি আধাৰশিলা আজি আমি ইয়াত কৰা হ'ল। আমাৰ BTR চিফ তথা আমাৰ দলৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই এই আধাৰশিলাটো কৰিছে। আমি 2020ত UPPL দল হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আৰু BTRৰ চৰকাৰ হিচাপে তেখেতে চিফ হোৱাৰ পিছত UPPLে আজিৰ সময়ত BTRৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দি BTR চৰকাৰক সহায় কৰি আহিছে। তো চৰকাৰৰ লগত ৰাইজৰ মংগলৰ কাৰণে ৰাইজক লৈ মানে আগন্তুক দিনত BTRত এটা ভাল পৰিবেশ গঢ়ি তোলাৰ কাৰণে UPPLে যি এজেণ্ডা লৈছে এইটোৰ ওপৰত ভিত্তি কৰি আজি UPPLৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক কৰি আছে। তো আমি বিশেষকৈ আমাৰ কাৰ্যালয়বিলাক আমি বৰ্তমান মানে বনাবলৈ আৰম্ভ কৰিছোঁ। জিলা ভিত্তিক কাৰ্যালয়বিলাক আছে, কেন্দ্ৰীয় কাৰ্যালয়ও আমাৰ ইমান দিন চলি আছিল আমাৰ কোকৰাঝাৰ থানা ৰোডৰ ওচৰত, কিন্তু আজি আমি অলপ এই ঠাইটো অলপ আমাৰ কাৰণে অলপ হৈ গ'ল, ঠেক হৈ গ'ল। গতিকে আমি ইয়াত অলপ 2-2.5 বিঘা মাটিটো আমি কিনি আমি ইয়াত এটা পাৰ্মানেণ্ট এটা অফিচ আমি বনাবলৈ ধাৰ্য কৰিছোঁ। গতিকে ইয়াত আজি আমাৰ বিশেষকৈ আধাৰশিলাটো কৰা হ'ল। আজিৰ পৰা আৰম্ভ হ'ব ইয়াত কাম। আমি 1 বছৰ ভিতৰতে ইয়াৰ যিবিলাক কৰিব লগা কামবিলাক মানে আমি শেষ কৰিম, সমাপ্ত কৰিম। আৰু ইয়াৰে পৰা আমাৰ UPPLৰ চেন্ট্ৰেলি যিবিলাক কাৰ্যসূচীবিলাক আছে, আমাৰ দলত যিবিলাক চিষ্টেম আছে, এই সকলো চিষ্টেমটো ইয়াৰে পৰা আমি আৰম্ভ কৰিম বা চলাম। তো এতিয়া ইয়াত বিশেষকৈ আজিৰ সময়ত মানে UPPLে দীঘলীয়া এটা ভিজন আছে UPPLৰ। BTR ৰেকৰ্ড কৰাৰ পিছত BTRত যোৱা দিনত যি ধৰণৰ অশান্তি আছিল, জাতি জনগোষ্ঠীৰ মাজত যি ধৰণৰ ভুল বুজাবুজি সৃষ্টি হৈছিল, এই সকলো মানে দূৰ কৰি আজি UPPL দলে যি ধৰণৰ এটা পৰিবেশ গঢ়িবলৈ সক্ষম হৈছে। আপোনালোকে দেখিছে যোৱা সময়ত বহুত বছৰ মানে ৰুলিং পাৰ্টিয়ে সাংসদ পোৱা নাছিল। আজি আমাৰ ৰুলিং পাৰ্টি হিচাপে UPPL বা NDA সাংসদ জিকাবলৈ সক্ষম হৈছে জয়ন্ত বসুমতাৰী ডাঙৰীয়াক। ইয়াৰে পৰা আমি উপলব্ধি কৰিছোঁ যে ইয়াত এতিয়া BTRৰ 35 লক্ষ মানুহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এতিয়া UPPLক আঁকোৱালি লৈছে। গতিকে আমিও আমাৰ দলীয় কৰ্মকৰ্তাসকলক লৈ ভালদৰে ভৱিষ্যতত ৰাজনীতি কৰিব লাগিব। আৰু ৰাজনীতি কৰাৰ নামত বেলেগ একো নহয়, BTRৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে, BTRৰ জনসাধাৰণৰ মংগলৰ কাৰণে আমি কাম কৰিব লাগিব। শান্তিৰ উদ্দেশ্যটো আমাৰ আছে, আমাৰ ইয়াৰ প্ৰগতিৰ উদ্দেশ্যটো আছে, আৰু সকলোতকৈ জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তোলাৰ যি উদ্দেশ্যটো আছে, এই উদ্দেশ্যটো আগত ৰাখি UPPLে কাম কৰিব। গতিকে আমাক এটা মানে পাৰ্মানেণ্ট এটা ভাল এটা অফিচ লাগে, যিটো আমি চিন্তা কৰি আজি ইয়াত মানে আমি আধাৰশিলা কৰিছোঁ। আৰু অতি সোনকালে এইটো নিৰ্মাণ কাৰ্যটো এইটো আমি এনেই মাটিটো আমাৰ আছে, ইয়াত 2.5 বিঘামান মাটি আমি হৈছে আমাৰ। গতিকে ইয়াত মানে সকলো সুবিধাবিলাক আমি ইয়াত হ'ব, আমাৰ হ'ব। আমাৰ উইংছবিলাকৰো ইয়াত অফিচবিলাক হ'ব, যিবিলাক আমাৰ চেলবিলাক আছে। মেইন কমিটি, পেৰেণ্ট কমিটিৰ ইয়াত অফিচ হ'ব। কনফাৰেঞ্চ হলো এটা ভাল হ'ব, ইয়াত মিটিং কৰাৰ কাৰণে ভাল এটা হল হ'ব, ডাইনিং হল হ'ব। সকলো সুবিধাটো যিমান পাৰোঁ ইয়াত যি একমেণ্ডেশ্যন যিমান মিলাব পাৰোঁ, ইয়াত ৰিকুৱাৰমেণ্ট যিমান আমাৰ আছে সেই সকলো ইয়াত আমি মানে বনাবলৈ আমি চেষ্টা কৰিম। এনে আমি আৰম্ভ পিছত আৰু মাটিটো নাপায়, গতিকে আমি অন্ততঃ G+2 হ'লে আমি ইয়াত প্ৰথম পৰ্যায়ত G+2 আমি আৰম্ভ কৰিম। পিছৰ পৰ্যায়ত কি হ'ব আমি দেখা যাব। গতিকে এতিয়া জাষ্ট G+2টো আৰম্ভ কৰি ইয়াত আমি G+2 বিল্ডিঙতে সকলো আমাৰ সুবিধাবিলাকটো আমি মানে মিলাই আমি এই বিল্ডিংটো নিৰ্মাণ কৰিম। रायजो राजाफोरनि थाखाय मोनसे फोसावथाय। क'क्राझारनि गौरां दैसानि रुगुङाव गोदानै खुलिदों रेजर्ट। 29 लेन्डमार्क मुंनि गोदानै रेजर्टखौ दायो बेखेवबाय। रायजो राजाफ्रा खम बेसेननि गेजेरावनो 29 लेन्डमार्क रेजर्टआव रंजानो हागोन। बे रेजर्टआव बार्थडे पार्टी, वेडिं एनिभार्सारि पार्टी बायदि बायदि रंजानायनि खाबुखौ मोननो हागोन। बे रेजर्टआव नोंथांमोना आलादा आलादा साखोन सिखोन जिरायग्रानि खथा एसिनि खाबुखौबो मोनफानो हाबावगोन। जुदि सोरबाफोर सुबुंफ्रा 29 लेन्डमार्क रेजर्टआव रंजानो गोसोब्ला नैबे मबाइल नम्बर 9954347173 एबा 9706884239 आव थोंजोङै फोनांजाब खालामनो हागोन।